অসমৰ জাতিসংঘ অসম সন্মিলিত মহাসংঘই খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে সুপ্ৰিম কোৰ্টৰ দ্বাৰা 4টা গোচৰৰ নিৰবিচ্ছিন্ন শুনানি পুনৰ আৰম্ভ হ'ব। মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড় ডাঙৰীয়াই নেতৃত্বাধীন 5জনীয়া বিচাৰপীঠৰ ন্যায়াধীশসকল হ'ল ন্যায়াধীশ A.S. বোপন্না, M.M. সুন্দৰেশ, J.B. পাৰিৱালা আৰু মনোজ মিশ্ৰ। এই সাংবিধানিক বিচাৰপীঠে চূড়ান্ত কৰিব বিদেশী চিনাক্ত কৰাৰ ভিত্তিবছৰ সংবিধানসন্মত 1951 হ'বনে বাংলাদেশৰ স্বাধীনতা ঘোষণাৰ তাৰিখ 1971 24 মাৰ্চ হ'ব। লগতে অবৈধ বিদেশী সন্তানৰ নাগৰিকত্ব, নাগৰিকপঞ্জীৰ ভিত্তিবছৰ ইত্যাদি বিভিন্ন বিষয়ত চূড়ান্ত সিদ্ধান্ত হ'ব। উল্লেখযোগ্য যে প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে 2019 চনৰ 13 আগষ্টত দিয়া ৰায়দানত মহাসংঘৰ গোচৰৰ ভিত্তিত সাংবিধানিক বিচাৰপীঠে দিবলগীয়া ৰায়মতেই অসমৰ নাগৰিকপঞ্জীৰ ভিত্তিবছৰ চূড়ান্ত হ'ব বুলি ঘোষণা কৰি গৈছে বুলি মহাসংঘৰ কাৰ্যকৰী সভাপতি তথা প্ৰধান গোচৰীয়া মতিউৰ ৰহমানে সংবাদ মাধ্যমত কয়। ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে 2024ত নাগৰিকত্ব সংশোধনী আইন 2019 কাৰ্যকৰী কৰিব বুলি ঘোষণা কৰা কাৰ্য আদালত অৱমাননাৰ ঘটনা বুলি অভিহিত কৰে মহাসংঘই। বিচাৰাধীন বিষয়ত মন্ত্ৰীয়ে এনে কথা ক'ব নোৱাৰে। অসম তথা ভাৰতৰ বিভিন্ন ৰাজ্যৰ নাগৰিকত্ব সংশোধনী আইন 2019ৰ বিৰোধিতা কৰি ধৰা 30তকৈ বেছি গোচৰ সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত বিচাৰৰ বাবে আছে। মহাসংঘৰ 1415/2019 নম্বৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তৰা গোচৰটো মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত আছে। কিন্তু মহাসংঘই এই আইন আনিবলৈ 2016 চনত ঘোষণা কৰা জাননীখনৰ বিৰুদ্ধে 2016 চনতে তৰা 68/2016 নম্বৰ গোচৰটো ন্যায়াধীশ ৰহিণ্টন হলি নাৰিমন আৰু ন্যায়াধীশ ৰঞ্জন গগৈ দুজনীয়া বিচাৰপীঠে 2016 চনৰ 10 মাৰ্চতে 5জনীয়া সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰিছিল। সেয়ে নিশ্চিতভাৱে সাংবিধানিক বিচাৰপীঠে এই গোচৰটোৰ বিচাৰ কৰি চূড়ান্ত ৰায়দান কৰিব লাগিব। উল্লেখযোগ্য যে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘই হস্তক্ষেপ কৰিছে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদে এই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তৰা গোচৰটো মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত আছে। মহাসংঘৰ 6A সম্পৰ্কীয় বিষয়ত সাংবিধানিক বিচাৰপীঠত মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড় নেতৃত্বাধীন 5জনীয়া সাংবিধানিক বিচাৰপীঠত 5, 6, 7 আৰু 12 ডিচেম্বৰত শুনানি অনুষ্ঠিত হৈ যায়। এই বিষয়ে চূড়ান্ত ৰায়দান তাৰ পিছতেই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে থকা গোচৰৰ শুনানি শীঘ্ৰে সাংবিধানিক বিচাৰপীঠত অনুষ্ঠিত কৰিবলৈ মুখ্য ন্যায়াধীশক অসমৰ জাতিসংঘ অসম সন্মিলিত মহাসংঘই আবেদন জনাব। অসমৰ সকলো দল সংগঠনকে মুখ্য ন্যায়াধীশক নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে থকা গোচৰৰ ক্ষীপ্ৰ শুনানি বিচাৰি আবেদন জনাবলৈ অসম সন্মিলিত মহাসংঘই আহ্বান জনাইছে। ৰাস্তাত আন্দোলন কৰিলে এই আইনখন কেতিয়াও বাতিল নহয়, সেই কথা সকলোৱে বুজা উচিত। ইতিমধ্যে অসমৰ জনগণে তাৰ বিৰুদ্ধে ব্যাপক গণ আন্দোলন কৰিছিল আৰু 5গৰাকী পুলিচৰ গুলীত শ্বহীদ হৈছিল। আজি বছৰ বছৰ ধৰি অসমত বহুতো আন্দোলন হৈ গ'ল। অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে যিমানখিনি আন্দোলন হৈছে গোটেই আন্দোলনবিলাকেই এক প্ৰকাৰ প্ৰায় নিষ্ফলতাত পৰিণত হৈছে। আমি দেখিছোঁ যে আমাৰ কাৰণে শেষ আশ্ৰয় হৈছে ভাৰতৰ যিটো মহামান্য সুপ্ৰিম কোৰ্টৰ আইনী ব্যৱস্থাৰে আমি আমাৰ ন্যায্য দাবী আৰু অধিকাৰবিলাক সমস্ত কৰিবলৈ আমি একগোট হৈছোঁ। আন্দোলন তাকে আমাক যেন সমাধান আনি দিব পৰা নাই। আমি ভাবিছোঁ আমি মহামান্য সুপ্ৰিম কোৰ্ট তথা ভাৰতৰ সাংবিধানিক ব্যৱস্থাত আমি আস্থা ৰাখি আমি শেষ আশ্ৰয়স্বৰূপে ভাৰতৰ সংবিধানৰ আৰু ভাৰতীয় ন্যায় ব্যৱস্থাৰ যোগেদি আমি আমাৰ অসমৰ খিলঞ্জীয়াসকলে আমি আমাৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। আমি গোটেই খিলঞ্জীয়া ৰাইজ বিভিন্ন সংগঠনবিলাক যিবিলাকে আমাৰ বিৰোধিতাৰ পিনেও গৈছে সেই সকলো পুনৰ নিজকে আত্মসংশোধন কৰি সকলো একগোট হৈ ভাৰতৰ ন্যায় বিচাৰৰ ভিতৰত সংবিধানৰ ভিতৰত আমি সকলো একগোট হৈ আমাৰ ন্যায্য প্ৰাপ্য যিটো আমি সাব্যস্ত কৰিবৰ কাৰণে আমি একগোট হ'ব লাগে। সকলো দল সংগঠনকে মুখ্য ন্যায়াধীশক নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে থকা গোচৰৰ ক্ষীপ্ৰ শুনানি বিচাৰি আবেদন জনাবলৈ আহ্বান জনাইছে। ৰাস্তাত আন্দোলন কৰিলে এই আইনখন কেতিয়াও বাতিল নহয়, অৰ্থাৎ ন্যায় বিচাৰৰ যোগেদি আৰু ভাৰতৰ মহামান্য সুপ্ৰিম কোৰ্টৰ ওচৰত যিসকলে ইমান দিনে বিৰোধিতা কৰি আহিছে সেই সকলো আহক। আমি সকলো গোট খাই অসমৰ ন্যায্য যিটো অধিকাৰ আছে, প্ৰাপ্য আছে, অসমৰ ৰাইজৰ যিটো ৰক্ষণাবেক্ষণৰ প্ৰয়োজন আছে সেই বিষয়ত আমি সকলো একগোট হওঁ। बहुत मिलेंगे। डर कोई स्मॉल, मीडियम, लार्ज या एक्सेल का मोहताज नहीं है। गला सबका सूखता है, सबका, पर डर से डरना नहीं है। हिम्मत का घूंट लगाना है, डर को निगल जाना।
घूंट लगा और डर को निकल जा, और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू, डर के आगे जीत है।